এতিয়া আবেলি সময় মোৰ মিনি দোকানৰ কাৰণে মই ইয়াত যোগাৰ কৰি আছোঁ। পকৰীত কি কি দিওঁ আজি আপোনালোকক দেখুৱাইছোঁ। এনেই সানি কৰিহে দেখুওৱা হয়। আৰু এইফালে গাজৰ আৰু এইফালে বিট, তাৰপিছত এইটো চাগে আপোনালোকে নক'লেও চিনি পাইছে, নৰসিংহ পাত আৰু মই গোটাই গোটাই দিওঁ। আৰু এয়া ঘৰতে পিছা মানে শুকান জলকীয়া গুড়ি, তাৰপিছত এইটো কিহৰ পাত আপোনালোকে ক'ব, মই গোটেইখিনি কৈ নিদিওঁ। আৰু এইটো বস্তু চিনি পাইছে চাগে। আৰু ইফালে এটা মেইন বস্তুটো এইটো গুড়ি, এই গুড়িটো দিছোঁ। আৰু তলত এয়া আছে আপোনাৰ মই দেখুৱাই দিম, এই পিঁয়াজ পিঁয়াজৰ নলা সেইখিনি দি, আৰু ইয়াতে অকণ নিমখ আৰু দি তাৰপিছত আপোনাৰ সানি দিব লাগিব গোটেইখিনি মিক্স কৰি ধুনীয়াকৈ। সেইকাৰণে সকলোৱে কৈ থাকে যে আপোনাৰ দোকানৰ পকৰীকেইটা খাই বহুত ভাল লাগে। হয় চাগে, ভাল লাগে। এনেকৈয়ে মই পকৰীখিনি বনাওঁ। আৰু কেনেকৈ বনাওঁ আজি আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে এইখিনি চাই লওক কি কি মই এনেকৈ মোৰ মিনি দোকানৰ কাৰণে মই যোগাৰ কৰোঁ বস্তুখিনি। আৰু ইয়াৰ লগত আৰু দুই এটা কিবা এটা থাকিব, আৰু নিমখ যেনেকৈ চ'ডা অকণ দিব লাগিব। তেনেকৈ কৰিহে মই এইখিনি বস্তুখিনি বনাওঁ। আৰু ইয়াত কিবা বেলেগ একোৱেই নিদিওঁ, দেখিছেনে? এইখিনি চব লোকেল বস্তু। বিট সেয়া ঘৰৰ, গাজৰ, তাৰপিছত এইফালে নৰসিংহ পাত সেয়া, তাৰপিছত এই দুটাও এয়া লোকেলেই, সেয়া পিঁয়াজ পাত ঘৰৰ। এইখিনি গোটেইখিনি ঘৰৰ বস্তু, অন্য তেনেকুৱা বস্তু নাই। আৰু এনেকৈয়ে মই ধুনীয়াকৈ পকৰীখিনি বনাওঁ। এতিয়া যাবৰ সময় হৈ গ'ল, এতিয়া যাওঁ আৰু বনাওঁগৈ।